নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে ৰত্ন অঞ্চুক অনুক ক্ষমা খুজিবলৈ কৈ আছিলে আৰু অঞ্চু অনুৰ ওচৰলৈ আহি অনু মোৰ তোমাৰ লগত অলপ কথা আছে বুলি অনুৰ আগত কৈছিলে আৰু তেতিয়া অনুৱে মোৰ তোমাৰ লগত কোনো কথা নাই, এতিয়া সকলোবোৰ শেষ হৈ গৈছে বুলি অঞ্চুৰ আগত কৈছিলে আৰু তেতিয়া অঞ্চুৱে সকলো শেষ হৈ গ'ল বুলি ক'লে সকলো শেষ হৈ নাযায় বুলি অনুৰ আগত কৈছিলে আৰু তেতিয়া অনুৱে মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ, এইখন ঘৰৰ পৰা গুচি যোৱাৰ সিদ্ধান্ত লৈছোঁ বুলি কৈছিলে আৰু তেতিয়া ৰত্ন আচৰিত হৈ পৰিছিলে আৰু ৰত্নই আপুনি এনেকুৱা ডিচিশ্যন ল'ব নোৱাৰে বুলি অনুৰ আগত কৈছিলে আৰু সেই সময়তে অঞ্চুৰ দেউতাক আহি পাইছিলে আৰু অঞ্চুৰ দেউতাকে কোনে কি ডিচিশ্যন লৈছে বুলি সুধিছিলে আৰু তেতিয়া অনুৱে দেউতাকৰ ওচৰলৈ গৈ দেউতাক মই আপোনাক কথাটো কওঁ, মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ, মই হাৰি গৈছোঁ, অঞ্চুৱে বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে বুলি দেউতাকৰ আগত কোৱাত দেউতাক আচৰিত হৈ পৰা দেখিবলৈ পাইছিলে আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব দেউতাকে অনুৰ কথাবোৰ শুনি দেউতাক আচৰিত হৈ পৰিব আৰু দেউতাকে মোৰ ল'ৰাই এনেকুৱা কাম কৰিব বুলি মই কেতিয়াও ভবাই নাছিলোঁ, মোৰ সকলো সা সন্মান ই শেষ কৰি দিলে, বোৱাৰী তুমি এইখন ঘৰৰ পৰা ওলাই যাব নোৱাৰা, গ'লে অঞ্চুহে এইখন ঘৰৰ পৰা ওলাই যাব আৰু এতিয়াইতো এইখন ঘৰৰ পৰা ভালে ভালে ওলাই যাব বুলি অঞ্চুক বাহিৰ কৰি দিবলৈ খুজিব আৰু তেতিয়া অঞ্চুৱে দেউতাকৰ ওচৰলৈ আহি দেউতা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোৰ আৰু এনেকুৱা ভুল কেতিয়াও নহয়, আপুনি মোক ক্ষমা কৰি দিয়ক বুলি ভৰিত ধৰিব। এতিয়া বাৰু দেউতাকে অঞ্চুক ক্ষমা কৰি দিব নাই দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত টিটিৱে সুৰভিলৈ ফোন কৰিব আৰু সুৰভিলৈ ফোন কৰি তুমি আমাৰ লগত কিয় এনেকুৱা খেল খেলিলা, তুমি পৰীৰ লগত এনেকুৱা কিয় কৰিলা, মই তোমাক কি অপকাৰ কৰিছিলোঁ, গতিকে তুমি বাচি যাব নোৱাৰা, তোমাক মই জেলেগা নহওক জেলত ভৰামেই বুলি সুৰভিৰ আগত ক'ব। এতিয়া বাৰু সুৰভিয়ে টিটিৱক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।